কঁঠাল গুটি আৰু কি কুন্দুলি আনিছোঁ নেকি? কেইটকা গিলাচ? 20 টকা। 20 টকা। আৰু চুমিয়ে দেখিছে না একদম মূৰত পাগু মেল আছে। এইফালে এতিয়া ৰাস্তা মাৰিবলৈ মাংগো ন বল বল। হাই ভিৱান নমস্কাৰ, আশা ৰাখিছোঁ আপোনালোকৰ সকলোৱে ভালে কুশলে আছে। আৰু এতিয়া মই আহি আছোঁ পথাৰলৈ আহি আছোঁ। মানে আজি আমাৰ দ্বিতীয় চাহ ট্ৰেক্টৰ হাল বাইছোঁ। তো ভাত লৈ আহিছোঁ। মই মানে ৰাতিপুৱা পথাৰৰ পৰা এবাৰ আহিলোঁগৈ। তো এতিয়া ভাত নিবলৈ আহিছিলোঁ মানে। আৰু আমাৰ ৰান্ধনি আহি পেলাই আগত ভাত লৈ গৈ আছে এইজনী। তো মই গৈ আছোঁ এতিয়া পথাৰলৈ। আৰু ফ্ৰেণ্ডছ মানে পথাৰলৈ আহি অকণমান হাল বাই দিবলগীয়া হ'ল। তো অকণমান ভাত খাই অকণমান হাল বাই দিলোঁ। আৰু এইফালে গোটেই পাৰ চাহ কাটি শেষ কৰিলোঁ মই। তো মানে কেইবাদিন লাগি গ'ল মানে পানী হৈ গ'ল যে, পানী হোৱাৰ কাৰণে অলপ প্ৰব্লেম হৈ গ'ল। আৰু পথাৰলৈ পাৰ কাটিবলৈ অহাৰ ভিডিঅ' ক্লিপ কেইটামান লোৱা আছিলে, আপোনালোকে চাওকচোন। আৰু বন্ধু বান্ধৱীসকল এইফালে একদম পথাৰত কাম লাগি থকা হৈছে, দেখিছেনে? ৰাতিপুৱা আহিলোঁ। তো এইফালে আমাৰ ৰান্ধনীয়ে আনিছে ভাত। কি আনিছে? ভাত, মাছ। এনেকৈ ভাতকেইটা খাব লাগিব এতিয়া। পথাৰত ভাতকেইটা খাই ভাল লাগে। আপোনালোকৰ ভাল লাগেনে পথাৰত ভাত খাই? একদম ভাতকেইটা খাই লওঁ আৰু দেই, পূৰা ভোক লাগি আছে। সেইফালে মানে আগত কাম লাগি আছোঁ মই পথাৰত। আৰু বন্ধু বান্ধৱীসকল আজি আকৌ পুনৰ পথাৰলৈ আহিছোঁ। পানীবোৰ অলপ অলপ শুকাই আছে, তথাপি বেছি শুকোৱা নাই, তথাপি অলপ অলপ শুকাই আছে। আৰু তো গৈ চাওঁ মানে কাম লাগিব পাৰোঁ নে নোৱাৰোঁ নে। তো এইফালে দেখিছেনে পানী বেছি শুকোৱা নাই, অলপ অলপ শুকাইছে। আৰু বন্ধু বান্ধৱীসকল এইফালে পথাৰত পাই গ'লেহি। তো এতিয়া কামত লাগিবলৈ আৰম্ভ কৰোঁ। আৰু এইফালেখিনিতো শেষ হৈছিলেই, পাৰ কাটি শেষ হ'ল। আৰু এইফালেখিনি এতিয়া কাটিব লাগিব, মানে আধা কাটি থোৱা আছিলে এইফালে, আৰু দুদিনমান লাগিব নেকি। তো মানে পানী হৈ যাব, ভালেখিনি লছ হৈ গ'ল মানে মই কামলৈও যাবলগীয়া হয় ন মাজে মাজে। তো সেইকাৰণে এদিন মানে বৰষুণ দি থকাৰ কাৰণে কামলৈ যোৱা নহ'ল। তো মানে পথাৰৰ কামখিনি কৰিহে মই কামত যাওঁ বুলি ভাবিছোঁ। সেইকাৰণে এতিয়া কামত লাগি সোনকালে শেষ কৰিব লাগিব, কামত যাব লাগিব যে, উপায় নাই আৰু। তো বন্ধু বান্ধৱীসকল তেতিয়াহ'লে কাম লাগি থাকক আৰু দেই। আৰু 9টা বাজি গ'ল। এইফালে ভাত আনিছে আমাৰ ৰান্ধনীয়ে, এইফালে ভাত লৈ আহিছে। কঁঠাল গুটি আৰু কি কুন্দুলি আনিছোঁ নেকি? কঁঠাল গুটি কুন্দুলি ভাত। আৰু এতিয়া এনেকৈ খাই লওঁ আৰু ভাতকেইটা দেই। আৰু ফ্ৰেণ্ডছ পথাৰৰ পৰা আহি পালোহি, 12টা বাজি গ'ল। পূৰা ভাগৰ লাগি আছে। আৰু আমাৰ মানুহজনীয়ে দিছে নেমু পানী, এবাৰ এগিলাচ খাই লওঁ এনেকৈ। আৰু ফ্ৰেণ্ডছ মানে পথাৰত কাম কৰাৰ ভিডিঅ' ক্লিপ কেইটামান লৈ থোৱা আছিলে, আপোনালোকৰ মাজত আগবঢ়ালোঁ। আৰু এইফালে মই এতিয়া আহিছোঁ নাহৰকটীয়ালৈ। চাওকচোন ইমান গৰম, একদম খাই লৈছোঁ। এইফালে একদম ভাল লাগিল খাই পিনি। আৰু এইফালে বহুত দিনৰ মূৰত খালোঁ মানে গৰম গৰম পৰঠা। আৰু গৰম গৰম পৰঠা খাই কাৰ ভাল লাগে কমেণ্ট কৰি জনাবচোন। বিশেষকৈ মোৰ পৰঠাতকৈতো মানে এই চব্জিখিনি খাই বেছি ভাল লাগে। আৰু ফ্ৰেণ্ডছ পথাৰৰ পৰা মই নাহৰকটীয়ালৈ যাবলগীয়া হৈছিলে। তো নাহৰকটীয়ালৈ গৈ আহিলোঁ, আমি দুটাই গৈছিলোঁ। আৰু নাহৰকটীয়ালৈ গৈ পিনি এতিয়া আহিছোঁ। আৰু পথাৰলৈ যাওঁ মানে ট্ৰেক্টৰ হাল বাই আছিলে যিহেতু, আলিখিনি পানী বাটখিনি মানে মাৰি থৈ আহোঁগৈ, কুখন লৈ লৈছোঁ। আৰু নাহৰকটীয়ালৈ গৈছিলোঁ মানে চুলিখিনি দেখিছেনে? চুলিখিনি মানে একদম পূৰা বেছিদিন হোৱাই নাছিলে কটা। এই মানে লগৰ এজনে মানে খাপ এটা কাটি দিছিলে, মাজতে খাপটো মানে ভাল লগা নাছিলে, সেইকাৰণে আকৌ কাটি দিয়া হ'ল চুলিখিনি। তো এতিয়া অলপ ভাল লাগিছেনে? চাওকচোন কেনেকুৱা লাগিছে, কমেণ্ট কৰি জনাব। আৰু ফ্ৰেণ্ডছ এইফালে পথাৰত পাই গ'লোহি। ৰাতিপুৱা মই তাৰ পৰা ইয়ালৈকে মানে পানী যিবোৰ গাড়ী মানে আনে যে ট্ৰেক্টৰখন, পানী ৰাস্তাবোৰ মাৰি আহিছিলোঁ। সেইফালে ক্লিয়াৰ হৈ গ'ল। আৰু এইফালে এইখিনি এতিয়া মাৰিব লাগিব। তো গাড়ীখন হাল বাই গুচি গ'লগৈ। তো এতিয়া এইফালে পানী ৰাস্তাবোৰ মাৰি যাওঁ, পানীবোৰ মানে গুচি যায়। এই ছাইডটো অলপ মানে ওখমীয়া, এনেকৈ ওখমীয়া ছাইডটো অলপ মাজৰডোখৰ, আৰু এইফালে ছাইডটো দ, এইফালে ছাইডটো অলপ দ, সেইকাৰণে পানীবোৰ গুচি যাবগৈ। সেইকাৰণে এতিয়া পানী বাটবোৰ মাৰি লওঁগৈ আৰু ধুনীয়াকৈ। এইফালে আমাৰ চুমিয়ে দেখিছে নাই একদম মূৰত পাগু মেল আছে। এইফালে এতিয়া ৰাস্তা মাৰিবলৈ মাংগো ন বল বল। সেইফালে হৈ গ'ল, সেইফালে চব হৈ গ'ল ক্লিয়াৰ। এতিয়া এইফালে মাৰিবলৈ, মাৰি লওঁগৈ বল ফটাফট।
আৰু ফ্ৰেণ্ডছ সেয়াৰ পৰা এনেকৈ ৰাস্তাবোৰ মাৰি মাৰি আহিলোঁ আৰু এইফালে প্ৰায় শেষ হৈ গ'লি এতিয়ালৈকে আছিলে এনেকৈ বহুত দিনলৈকে আৰু দৌৰ পানী গৈ থাকিব আৰু এইফালেকে মাৰি শেষ হ'ল এইফালে গোটেই মানে পানী বাট বন্ধ কৰি শেষ হৈ গ'ল তো এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু পুনৰ অন্য এটা ভিতৰত লগ পাতিছোঁ আজিলৈ আহিছোঁ বাই